ধৰি চাওক বৰপেটা ডিষ্ট্ৰিক্টত বিভিন্ন ধৰণৰ কুকাৰ্য চলি আছে যেনেকুৱা অবৈধ ড্ৰাগছ তাৰপিছত কাঠ কয়লা গৰুৰ ব্যৱসায় তাৰপিছত নাৰীৰ ব্যৱসায় এই বিভিন্ন ধৰণৰ ব্যৱসায় কুকৰ্ম বৰপেটা ডিষ্ট্ৰিক্টত চলি আছে আমি সদৌ অসম একত্ৰিত যুৱ পৰিষদৰ চেঙা আঞ্চলিকৰ তৰফৰ পৰা অসম চৰকাৰ লগতে পুলিচ প্ৰশাসনক জনাইছো যে সম্পূৰ্ণভাৱে বৰপেটা জিলাখন পৰিষ্কাৰ কৰিব লাগে লগতে এইবিলাক যিবিলাক কুকৰ্ম জড়িত হৈছে সিহঁতক অতি শীঘ্ৰে এৰেষ্ট কৰিব লাগে আৰু জেল হাজতলৈ প্ৰেৰণ কৰিব লাগে এইটোৱে মোৰ দাবী থাকিল যিয়ে নহওক এটা বস্তু আমাৰ বৰপেটাত যিবিলাক এটা মাফিয়া ৰাজ চলি আছে সেইটো হ'ল আপোনাৰ ধৰি লওক ড্ৰাগছটো যিটো আমি সমাজখনক আমাৰ উঠি অহা যুৱ প্ৰজন্মক বেয়া ৰাস্তাৰ ফালে লৈ যায় আমি সামাজিক দিশত বা আমি সমাজত থকা মানুহখিনি যিসমূহে ড্ৰাগছৰ লগত ড্ৰাগছ সেৱন কৰে তেওঁলোকক ধৰি কিনে পুলিচক গতাৰ ব্যৱস্থা কৰিব লাগে বৰপেটা জিলাখন বুলি সমগ্ৰ অসমতে ড্ৰাগছৰ উঠি অহা যুৱ প্ৰজন্মই ভৰ ভৰি ধৰিছে সেইসমূহে চৰকাৰে গুৰুত্ব ল'ব লাগে আৰু পুলিচ প্ৰশাসনে গুৰুত্ব ল'ব লাগে যে যিসমূহ ড্ৰাগছ সেৱন কৰে যিসমূহ ড্ৰাগছ ব্যৱসায় কৰি আছে তেওঁলোকক যেই পদ্ধতিত নহওক যেনেকৈ হওক তেওঁলোকক ধৰি আনি চুচুৰাই জেলত পঠাব লাগে আৰু তেওঁলোকক পিটিব লাগে ৰাজহুৱাকৈ পিটিব লাগে যিবিলাক বস্তু সমাজখনক বিপদে পৰিচালিত কৰে সেইসমূহক মানে সামাজিকভাৱে পিটান দিব লাগে আৰু লগতে বৰপেটাত এটা বস্তু চলি আছে বৰপেটা বুলি কথা নাই সমগ্ৰ অসমতে চলি আছে সিন্ডিকেট আৰু বিশেষকৈ আমি যিথলত আমি বৰপেটাৰ বাসিন্দা বৰপেটাত সিন্ডিকেট চলি আছে যেনেকৈ আপোনাৰ কৰিলো আপোনাৰ যিটো বাৰ্মা চুফাৰী সিন্ডিকেট চলি আছে আজি গৰুৰ নামত সিন্ডিকেট চলি আছে আজি আপোনাৰ যিটো উৰিয়া হাৰৰ নামত সিন্ডিকেট চলি আছে আৰু উৰিয়া হাৰটো চৰকাৰী ৰাজ সাহায্য যিটো আমাৰ বৰপেটাৰ ৰাজ সাহায্য একাংশ লগ লাগি কিনে সেইটো বেলেগ মানে ৰাজ্যলৈ প্ৰেৰণ কৰি আছে এই ক্ষেত্ৰত পুলিচ প্ৰশাসনে চৰকাৰে এইবিলাক ক্ষেত্ৰত মানে গুৰুত্ব সহকাৰে এটা ভাল ভূমিকা এটা ল'ব লাগে যিসমূহ নেতৃত্ব এইবিলাক কাম চলি আছে সেইসমূহক মানে দমন কৰিব লাগে আৰু সেই ক্ষেত্ৰত আমি সম্পূৰ্ণভাৱে পুলিচ প্ৰশাসন লগতে চৰকাৰক আমি যেনেকৈ আমাৰ ফালৰ পৰা আমাক সহযোগিতা লাগে আমি সদৌ অসম একত্ৰিত কেডাৰে আমি সম্পূৰ্ণ সহযোগিতা কৰি যাব আৰু বিশেষকৈ আৰু কিছুমানৰ আমাৰ তাতে এনেকুৱা তথ্য আছে বিভিন্ন কামত জড়িত হৈ থকা যেনেকৈ আপোনাৰ গৰু সিন্ডিকেটত হওক সাৰৰ সিন্ডিকেটত হওক আপোনাৰ এই বাৰ্মা চুফাৰীৰ কথা কওক আৰু যিটো APPL চাউল আছে বগা চাউলৰ সেইটোৰ কথা কওক বিভিন্নজনৰ আমাৰ তাতে কিছুমান তথ্য আছে আমি ইয়াৰ পিছৰ পৰ্যায়ত আমি সংবাদ মাধ্যমৰ আগত ফটো সহকাৰে আমি দাঙি ধৰিম সেইসমূহৰ এগেইনষ্টে আমি আমাৰ একত্ৰিত যুৱ পৰিষদৰ ফালৰ পৰা বিশেষকৈ বৰপেটা জিলা সমিতি আমি তেওঁলোকৰ এগেইনষ্টে আমি বৰপেটা সদৰ থানাত কেছ ৰুজু কৰিম আমি তেওঁলোকে এটা বস্তু ক'ব তেওঁলোকে এই বস্তুৰ পৰা বিৰত থাকক বাছ এইখিনিয়ে ক'বলগীয়া